হাজোৰ আমদলা MKB ইটাভাটাত গাঁৱলীয়া সমাজ জীৱনৰ এখন হেৰুৱা সঁচা ছবি। আধুনিক পৰিৱৰ্তনশীল সমাজৰ ধামখুমীয়াত ক্ৰমশঃ হেৰাই গৈছে পুৰণি খেল-ধেমালি। গাঁৱলীয়া সমাজ জীৱনৰ তাহানিৰ গৰুম'হ আৰু ঘোঁৰাগাড়ী বহু ছবি হেৰুৱাই যোৱাৰ উপক্ৰম হৈছে। আজিৰ কণ শিশুসকলে গাঁৱৰ মাজে মাজে কৃষকসকলে গৰুম'হ আৰু ঘোঁৰাগাড়ীৰ জৰিয়তে পথাৰৰ কৃষিকাৰ্যৰ ধান মৰাপাত কঢ়িয়াই অনা দৃশ্য এতিয়া পাবলৈ নাই। একাংশ লোকে গৰুম'হ আৰু ঘোঁৰাগাড়ীৰে জীৱন যাপন কৰি পৰিয়াল পোহপাল দিছিল। তাহানিৰ খেতিপথাৰত কৃষকসকলৰ নিত্য প্ৰয়োজনীয় বয়বস্তু গৰু, ম'হ আৰু ঘোঁৰাৰ গাড়ীয়ে অনা নিয়া কামত নিয়োগ কৰিছিল। কৰ্মৰ তাগিদাত সম্প্ৰতি আজি ঘোঁৰাগাড়ী চালকসকলে নিজৰ জীৱন যাপনৰ বাবে একোটা নতুন পথ বাছি লোৱা দেখিবলৈ পোৱা যায়। ইফালে হাজোৰ আমদলা MKB ইটাভাটাত ঘোঁৰাগাড়ী চালকসকলে নিজেই মালিক আয়ুব আলীক অনুৰোধ কৰি কামত নিয়োগ কৰি এনে কৰ্মৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিছে ঘোঁৰাগাড়ী চালকে। ইফালে ঘোঁৰাগাড়ীসমূহৰ প্ৰয়োজনীয় খাদ্য ঔষধ পাতি যোগান ধৰি সুন্দৰ ৰূপত পৰিচৰ্যা কৰি আহিছে। এনে ঘোঁৰাগাড়ীসমূহৰ জৰিয়তে ইটা কঢ়িওৱা সময়ত ঘোঁৰাসমূহৰ কোনো ধৰণৰ শাৰীৰিক নিৰ্যাতনৰ কোনো ধৰণৰ কষ্ট নিদিয়া বুলিও উল্লেখ কৰে ঘোঁৰাগাড়ীৰে জীৱন যাপন কৰা লোকসকলে। উল্লেখযোগ্য যে MKB ইটাভাটাৰ স্বত্বাধিকাৰী আয়ুব আলীয়ে ভাটাত নিয়োগ কৰা ঘোঁৰাসমূহৰ পৰিচৰ্যাৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰি জীৱ-জন্তুৰ প্ৰতি থকা মহানুভৱতাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমি ঘোঁৰাগাড়ী চলাওঁ। আমাৰ দুখীয়া মানুহ, আমি হাজিৰা কৰি খোৱা মানুহ, অলপ চলপ হাজিৰা কৰিলে আমাৰ পৰিয়ালটো নচলে। সেইকাৰণে আমি যেনেকৈ হওক ধাৰ স্বভাৱ কৰি ঘোঁৰাটো কিনি পেলাই আমি গাড়ী মাৰি আছোঁ। আমাৰ এই গাড়ী নামাৰিলে আমাৰ নচলে আৰু আমাৰ পৰিয়ালকেইটা পুহিবৰ কাৰণে আমি ক'ত যাম? আমাৰ চাকৰি বাকৰি নাই, আমি একো নাপাওঁ, চৰকাৰৰ অনুদানো পোৱা নাই। আমি সেইকাৰণে ঘোঁৰা গাড়ী দি এতিয়া এইটো মালিকে কৈ পেলাই আমি কামতি কৰি পেলাই আমি ভাটাত আহিছোঁ। মানে আমি নিজে আহিছোঁ। আমি মালিকে কৈছে যে আমি হেৰি কৰিব নোৱাৰোঁ, কৈছে যে যি হয় আমাৰ হ'ব, আপোনালোকৰ প্ৰেছাৰ নপৰিলেতো হ'ল। এনেকৈ আহিছোঁ, আহি পেলাই গাড়ী চলাই আছোঁ। আমি অলপ চলপকৈ টানি আছোঁ। আমাৰ ঘৰাই যেখানি টানিব পাৰে তাৰ চাই কমকৈ টানি আছোঁ আমি। কষ্ট নাপায় নেকি? কষ্ট সিমান দিয়া নাই। কষ্ট দিয়াতে ঘোঁৰাটো প্ৰেছাৰ বেছিকৈ পৰি গ'লে আৰু ঘোঁৰাটো ক্ষীণাই যাব। সেইকাৰণে আমি খুৱাই দুৱাই পেলাই মৰম কৰি পেলাই চলাই আছোঁ। কি খুৱায়? আমি খুৱাই আছোঁ গৰু মিঠাই, চাপৰ, অলপ ধানৰ মল আৰু আপোনাৰ এই ভিটামিন আৰু মাকৰ গুড়া চুৰা খুৱাওঁ আৰু আপোনালোকৰ ঔষধ পানী যেখানি লাগে চিকিৎসা কৰাতে সেইখানি কৰি পেলাই চলাই আছোঁ। আমি স্বাস্থ্যৱান নাৰাখিলে ঘোঁৰাটো দুৰ্বল হ'লে কেনেকৈ গাড়ীখন টানিব? সেইকাৰণে আমি সেনেকৈ স্বাস্থ্যৱান মৰম কৰি পেলাই পুহি পেলাই হেৰি কৰি আছোঁ। আমি তাৰমানে এই ঘোঁৰাটো আমাৰ চলাবই লাগিব, নহ'লে আমি নৰোঁ। সেয়া আমি হাজিৰা কৰিলে দিনটো হাজিৰা কৰিলে কেইটকা পাম? আৰু বাৰিষা পৰিলেতো কাম বন নাথাকে। আমাৰ মাটি চাটি নাই, সেনেকৈ আৰু ঘোঁৰাটো কিনি পেলাই চলাই পেলাই মৰম কৰি পেলাই আমি চলাই আছোঁ। ঘোঁৰাক সিমান কষ্ট নিদিওঁ, ভালকৈ নিজৰ বুলি মৰম কৰি ভালকৈ চলাই আছোঁ যাতে ঘোঁৰাটো কষ্ট নাপায়। আপোনাৰ নাম? আমাৰ নাম আকবৰ আলী, ঘৰ ৰামদিয়া মেলপাৰা। ঘোঁৰা এটা পুহি আছোঁ। ঘোঁৰাটো পোৱাৰ কাৰণ হ'ল ঘোঁৰাটো নপলিয়ে তাৰমানে আমাৰ সংসাৰখন নচলে। সেইকাৰণে আমি ঘোঁৰাটো পুহি আছোঁ। হাজিৰা কৰি পেলাই আমাৰ নচলে। ভেটাত আহিছোঁ গাড়ীখন চলাবৰ কাৰণে। গাড়ীখন 2-3 মাহ ঘোঁৰাখন দি গাড়ী চলাই পেলাই আৰু 6-8 মাহ ঘৰত যাই পেলাই বহি খুৱাব লাগে আমাৰ ঘোঁৰাটো। নাই কষ্ট নাপায়। যেখানি ঘোঁৰাৰ যেখানি শক্তি তাগত আছে, যেখানি বজাই দিব লগা হয় আমি সেইখানি নিদিওঁ। আমাৰ নিজৰ বস্তু বুলি আমি কমকৈ লোৰ দিওঁ। কমকৈ লোৰ দি পেলাই আমি টানি থাকোঁ যাতে ঘোঁৰাটোৰ স্বাস্থ্য পাতি ঠিক থাকে, পূৰা টিপ টপ কৰি আমি নিজৰ বস্তু বুলি চলাব পাৰোঁ। খাদ্য পাতি ধুনীয়া দিওঁ আমি। বুট আছে, গুৰ মিঠাই আছে, মল আছে, চাপৰ আছে, ঔষধ পানী যি লাগে আমি চব ট্ৰিটমেণ্ট দি পেলাই বস্তু কৰি চলাই আছোঁ। আমাৰ ঘৰ ৰামদিয়া মিলপাৰাত। নাই আমাক সেইবিলাকে অত্যাচাৰ নাই, আমি নিজৰ বস্তু বুলি পুহি আছোঁ। ঘৰত এটা কুকুৰ পুহিলেতো তাৰ প্ৰতি আৰু মৰমটো থাকে না, তেনেহ'লে এইটো বস্তু দি আমি ইনকাম কৰি খাই আছোঁ। এইটোত যদি অত্যাচাৰ কৰোঁ আমি কেনেকৈ চলিম? আমাৰ ঘৰখনতো নচলে না।
যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996